বৰ্তমানেও সন্ধানহীন চেঙাৰ নাও দুৰ্ঘটনাৰ নিখোজ যাত্ৰীসকল আৰু ব্ৰহ্মপুত্ৰত সন্ধানহীন ৭জনকৈ যাত্ৰী সন্ধানহীন লোকক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান। নিখোজ একেটা পৰিয়ালৰে ৬জনকৈ সদস্য সন্ধানহীন আৰিয়ান আলী, জানুফা ইয়াছমিন, মধুমিয়া, শুকুৰজান নেছা, আমিনা খাতুন, ৰাহুল আলী। আৰু মঙলবাৰে চেঙাৰ নহমপুৰত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক আছিক আহমেদৰ সৈতে। আছিক, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। চেঙাত সংঘটিত হোৱা এই নাও দুৰ্ঘটনাত আটাইতকৈ দুখ লগা কথা যে একেটা পৰিয়ালৰে ৬জনকৈ সদস্য নোহোৱা হৈছে আৰু এজন লোক অৰ্থাৎ ৭জন লোকৰ সন্ধান নাছিল। কিন্তু SDRFৰ অভিযানৰ অন্তত কিবা নতুন আপডেটছ আহিছে নেকি আছিক? মই বৰ্তমান নাও দুৰ্ঘটনা যোৱাকালি যি আপোনাৰ দিনৰ ঠিক ২মান বজাত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমপুৰৰ পৰা তেওঁলোকে পাভাজি ঘাটলৈকে যি নাওখন যাত্ৰা কৰিছিল, যি যোৱাকালি যিটো দুৰ্ঘটনা হৈ গ'ল, বৰ্তমানলৈকে SDRF NDRF বাহিনী অভিযান তৎপৰতাৰে কালিৰ পৰা লাগি আছে। কিন্তু এতিয়ালৈকে এজন যাত্ৰীও বা এজনো মৃতদেহ বা কি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই সন্দৰ্ভত যোৱাকালি চেঙা সমষ্টিৰ বৰ্তমানৰ বিধায়ক জনপ্ৰতিনিধি আছাম হুছেইনে নিজে গৈ কেনে SDRF বাহিনী NDRF বাহিনীৰ লগত উদ্ধাৰ কাৰ্যৰ সমানে তেওঁ উদ্ধাৰ অভিযান যোৱা নিশা প্ৰায় 11মান বজালৈকে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু আজি ৰাতিপুৱা ঠিক 7মান বজাৰ পৰা উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে উদ্ধাৰ চলাই আছে। এই মুহূৰ্তলৈকে কোনো সম্ভেদ পোৱা নাই এতিয়ালৈকে। ব্ৰহ্মপুত্ৰত সন্ধানহীন ৭জনকৈ যাত্ৰী আৰু এই পৰ্যন্ত যাত্ৰীসকলৰ কোনো সম্ভেদ লাভ কৰা নাই বুলি ইতিমধ্যে জানিবলৈ দিছে আমাৰ সতীৰ্থ সাংবাদিকে। আৰু সন্ধানহীন লোকক বিচাৰি বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান। বৰ্তমানেও সন্ধানহীন চেঙাৰ নাও দুৰ্ঘটনাৰ নিখোজ যাত্ৰীসকল আৰু ব্ৰহ্মপুত্ৰত সন্ধানহীন ৭জনকৈ যাত্ৰী সন্ধানহীন লোকক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান। নিখোজ একেটা পৰিয়ালৰে ৬জনকৈ সদস্য সন্ধানহীন আৰিয়ান আলী, জানুফা ইয়াছমিন, মধুমিয়া, শুকুৰজান নেছা, আমিনা খাতুন, ৰাহুল আলী। আৰু মঙলবাৰে চেঙাৰ নহমপুৰত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক আছিক আহমেদৰ সৈতে। আছিক, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। চেঙাত সংঘটিত হোৱা এই নাও দুৰ্ঘটনাত আটাইতকৈ দুখ লগা কথা যে একেটা পৰিয়ালৰে ৬জনকৈ সদস্য নোহোৱা হৈছে আৰু এজন লোক অৰ্থাৎ ৭জন লোকৰ সন্ধান নাছিল। কিন্তু SDRFৰ অভিযানৰ অন্তত কিবা নতুন আপডেটছ আহিছে নেকি আছিক? মই বৰ্তমান নাও দুৰ্ঘটনা যোৱাকালি যি আপোনাৰ দিনৰ ঠিক ২মান বজাত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমপুৰৰ পৰা তেওঁলোকে পাভাজি ঘাটলৈকে যি নাওখন যাত্ৰা কৰিছিল, যি যোৱাকালি যিটো দুৰ্ঘটনা হৈ গ'ল, বৰ্তমানলৈকে SDRF NDRF বাহিনী অভিযান তৎপৰতাৰে কালিৰ পৰা লাগি আছে। কিন্তু এতিয়ালৈকে এজন যাত্ৰীও বা এজনো মৃতদেহ বা কি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই সন্দৰ্ভত যোৱাকালি চেঙা সমষ্টিৰ বৰ্তমানৰ বিধায়ক জনপ্ৰতিনিধি আছাম হুছেইনে নিজে গৈ কেনে SDRF বাহিনী NDRF বাহিনীৰ লগত উদ্ধাৰ কাৰ্যৰ সমানে তেওঁ উদ্ধাৰ অভিযান যোৱা নিশা প্ৰায় 11মান বজালৈকে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু আজি ৰাতিপুৱা ঠিক 7মান বজাৰ পৰা উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে উদ্ধাৰ চলাই আছে। এই মুহূৰ্তলৈকে কোনো সম্ভেদ পোৱা নাই এতিয়ালৈকে। ব্ৰহ্মপুত্ৰত সন্ধানহীন ৭জনকৈ যাত্ৰী আৰু এই পৰ্যন্ত যাত্ৰীসকলৰ কোনো সম্ভেদ লাভ কৰা নাই বুলি ইতিমধ্যে জানিবলৈ দিছে আমাৰ সতীৰ্থ সাংবাদিকে। আৰু সন্ধানহীন লোকক বিচাৰি বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান।